তোৰ মাৰি পেলাম লাহে লাহে বনাই দিম মোৰ কম পইচা মোক ক'বা মই পইচা কেইটা দৰমহা পাওঁ সেইবাবে ক'লোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ লৈ আহিছোঁ এটা নতুন খবৰ। খবৰটো হৈছে পংখী সন্দিকৈৰ মৃত্যুৰ খবৰ। মাৰ যাওঁতে আকৌ এটা মৃত্যুৰ খবৰ আহিছে। খবৰটো হৈছে দেৱলীনা নামৰ ছোৱালীজনী বিয়াৰ দুমাহ নহওঁতেই মৃত্যু সাৱটিব লগা হ'ল স্বামীৰ গৃহত। এনেকৈ আৰু কিমানজনী ছোৱালীক আমি হেৰুৱাবলগীয়া হ'ব অকালতে। বিয়াৰ পাছতে যেন মৃত্যু ৰৈ আছে তেওঁলোকৰ বাবে। ক'বলৈ আচলতে ভাষা হেৰাই যায়। সকলোবোৰ ছোৱালীলৈ ভয় লগা দিন আহি পৰিছে। যদি ছোৱালীবোৰ অকালতে হেৰুৱাব লগা হয় তেনেহ'লে ঘটনাৰ আঁৰৰ ৰহস্য কি সেয়া সম্পূৰ্ণ জানিবলৈ হ'লে ভিডিঅ'টো চাব লাগিব শেষলৈকে। গতিকে আহকচোন ভিডিঅ'টো চাওক আপোনালোকে আৰু সকলো সজাগ সচেতন হোৱাৰ কামনা কৰিছোঁ সকলোকে। গতিকে ভিডিঅ'টো চাওক। ডিমাণ্ড কৰিছে তাৰপৰা মই বোলো শুনচোন ক'ৰবাত দিওঁ বা লাহে লাহে বনাই দিম মোৰ কম পইচা মোক ক'ৰবা মই পইচা কেইটা দৰমহা পাওঁ সেইবাবে ক'লোঁ। সেইবাবে এইটো গ'ল। তাৰপিছত ছোৱালীজনীক ঘৰলৈ দুদিনৰ পিছত আনি একদম 5 লাখ টকা দিম যদি 5 লাখ টকা দিব নোৱাৰে তেতিয়া মই তোৰ মাৰি পেলাম বুলি মানুহজনে পৱনে। তাৰপিছত আহি পিনে থাকিলা হেৰি যিমান দিন অলপ সেই তাই মনৰ পৰা কথাবোৰ নকয় মোক মায়ে দুমাহ কৰি পিনে থাকিলে। সেইদিনা মই সকামলৈ আহিলোঁ সিহঁতি ভিতৰত সেই খুটুকেইটাকে মাৰি থাকে ভিতৰত মই মোক আগত গৈ পিনে মনে মনে হাঁহি দিওঁ গাবকে তাই পিনে দুখত ক'ব নোৱাৰা হৈ থাকে। মোক ফোন কৰি বেয়া বেয়াকৈ ক'ব ছোৱালী লৈ যায় বুলি। মই আকৌ ঘৰৰ পৰা ৰাতি সেইদিনা 7টা বজাত জালভেদ দলঙৰ ওচৰত নি ৰাতি এৰি থৈ আহিছে। এৰি থৈ আহিলে। তাৰপিছত হেৰিয়ে নি পিনে কি বুলি কয় জালভেদ মানুহৰ ঘৰত গৈ পিনে ফোন নাই তাই মোবাইল তাত গৈ পিনে এতিয়া হেৰি কৰিলে আৰু মানুহক থৈ আহোঁগৈ মোৰ দাদাক ফোন কৰি দিওঁ বুলি ল'ৰাটোৱে গৈ পিনে লৈ আহিলেগৈ। তাত থৈ মই নপঠিয়াম বুলি সিহঁতক হেৰি কৰিলোঁ। সি একদম টানি আজি বলবস্তিয়ে সি ঘৰপৰা লৈ আহিছে। মই এতিয়া ভাবিছোঁ বিয়া পতা এদিন কাজিয়া লাগিছে এদিন দুদিন কাজিয়া লাগিব ভাল হ'ব সেইদিনো কি সেইটোনো এনেই লাগিছে সৰু ল'ৰা ছোৱালী বুলি ভাবি পিনে সেইবাবে কৈ পিনে একো নহয়। তাৰপিছত বাপেকো নপঠিয়াই ককায়েকো নপঠিয়াই তাক নপঠিয়াই মোৰ একেবাৰে মোৰ পঠিয়াব মন নাই। মোৰ ছোৱালীজনী ৰাখিবলৈ মন আছিলে। ই বহুত ভৰিয়াতে ধৰি ধৰি ছোৱালীজনীক লৈ আহিলে আনি পিনে ইয়াত আকৌ দুদিনৰ পাছত মাৰ ধৰ বিয়নী ভাল আছিলে। দেৱলীনা সোণোৱাল হেৰি মৰমো কৰিছিলে আমাৰ একমাত্ৰ ভতিজা আছিলে। ছোৱালী অকল সেইজনী আছিলে মোৰ জীৱনটো পেলাই থৈছে তাই এনেই চুইচাইড বুলি এনেই দেখুৱাইছে কিন্তু চুইচাইড নহয়। তাই আকৌ মৰা দাগো আছে ভৰিত। বিয়া পতা কিমান মাহ হৈছিলে? 2 মাহ হৈছিলে। পলুৱাই আনিছিলে ঘৰৰ পৰা পলুৱাই আনিছিলে। ল'ৰাটোৰ নাম কি? পৱন। আপোনালোকৰ ঘৰ ক'ত? আৰু এইফালে কোন গাঁৱলৈ বিয়া দিছিলে? আমি প্ৰথম আহিছোঁ আজি।